মাই ষ্টাডি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন ট্ৰিক্স লৈ আহিছোঁ। থাম্বনেইল দেখি আপোনালোকে চাগে গমেই পাইছে যে ভিডিঅ'টো কিহৰ ওপৰত হ'ব। তো এনেকুৱা থাম্বনেইলত যি দুটা কুৱেশ্যন দেখুওৱা আছে, ঠিক আছে, তেনেকুৱা বহুতখিনি কুৱেশ্যন আমি এক্সামত দেখি আহিছোঁ আৰু আপোনালোকেও হয়তো যিমানখিনি এক্সাম আজিলৈকে দিছে তাত এনেকুৱা নহয় এনেকুৱা এটা কুৱেশ্যন দেখিছে। যিটো কুৱেশ্যন দেখি কুৱেশ্যনটো আপোনালোকৰ এনেকুৱা ধৰণৰ হয়, ধৰি লওক এনেকৈ থাকিব, এনেকৈ থাকিব, ঠিক আছে, এনেকৈ থাকিব, এনেকৈ থাকিব, এনেকৈ গৈ থাকিব। তো এই কুৱেশ্যনটো দেখি কি হয়, আপোনালোকে ভয় কৰে বা আমিও ভয় কৰিছিলোঁ, ঠিক আছে। তো মই আজি আপোনালোকক এনেকুৱা এটা ট্ৰিক্স আগবঢ়াম যিটো ট্ৰিক্সৰ যোগেদি আপোনালোকে এনেকুৱা কুৱেশ্যন মাত্ৰ 2 ছেকেণ্ডটো বহুত বেছিহে হৈ যায়, মানে 2 ছেকেণ্ডে ধৰি লওক, আপুনি 2 ছেকেণ্ডৰ ভিতৰত আপুনি এনচাৰ কৰি ল'ব পাৰিব, ঠিক আছে। তো আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। আৰু আমি এটা সিদ্ধান্ত লৈছোঁ যে কি, যিহেতু আপোনালোকে আমি ভাবিছোঁ যে এনেকুৱা ট্ৰিক্সৰ যিখিনি আমি চিৰিজ লৈ আহিছোঁ সেইখিনি হয়তো আপোনালোকে পচন্দ কৰা নাই, ঠিক আছে। গতিকে আমাৰ হয়তো এইটোৱেই ট্ৰিক্সৰ ক্ষেত্ৰত আমাৰ শেষ ভিডিঅ' হ'ব পাৰে, যিহেতু আমি আপোনালোকৰ ইয়াতে কোনো মানে কি বুলি কয়, কোনো চেনেলটো মই ছাবস্ক্ৰাইব কৰা বা শ্বেয়াৰ কৰা মই এতিয়ালৈকে দেখা পোৱা নাই, হয়তো আপোনালোকে ভাল পোৱা নাই। গতিকে আমি ইয়াতেই সিদ্ধান্ত ল'ম যে এইটো চিৰিজ কণ্টিনিউ কৰিম নে নকৰিম। আপোনালোকেও আপোনালোকৰ মতামতসমূহ কমেণ্ট কৰি জনাব। ঠিক আছে, আপোনালোকে আপোনালোকৰ মতামতসমূহ আমাক কমেণ্ট কৰি জনাব। তো দেৰি নকৰোঁ, আৰম্ভ কৰিছোঁ আজি ছেশ্যনটো, ঠিক আছে। এতিয়া চাওক, এক্সামত প্ৰায় দেখা যায় এটা, মই আপোনালোকক কুৱেশ্যন দেখাইছোঁ। ধৰি লওক আপোনালোকৰ এক্সামত এনেকৈ আহিছে মানে আপোনাৰ কুৱেশ্যন আহিবই এনেকুৱা কুৱেশ্যন, ঠিক আছে। এনেকুৱা কুৱেশ্যন এক্সামত যি এক্সামেই দিয়ে আপুনি এনেকুৱা কুৱেশ্যন এটা নহয় এটা আপুনি ইয়াতো থাকিব নেকি, ঠিক আছে। তো এনেকৈ গৈ থাকে। তো এইটো দেখি পেলাই আপোনাৰ কিবা কিবি লাগি গৈছে যে এইটো মই কেনেকৈ কৰিম, ইয়াত 20 ৰুট মই কেনেকৈ ভাঙিম। আপুনি 20 ৰুট কৰিবলৈ গ'ল নাই নাভাগে, তো কি কৰিব লাগিব, ঠিক আছে। তো এনেকুৱা ক্ষেত্ৰত আপোনালোকৰ এটাই উপায় থাকে, ইয়াত চাব প্লাছ চিন আছে নে মাইনাছ চিন আছে। তো এইটোত প্লাছ চিন আছে, ঠিক আছে। তো কি কৰিব প্ৰথমতে, তো বিশ্বৰ যিকেইটা উৎপাদক আছে, উৎপাদক বুজি পায় ন, বিশ্বৰ উৎপাদক ধৰি লওক 4, 5 এনেকৈ উৎপাদক থাকে ন। তো উৎপাদকবিলাকৰ যদি বিয়োগফল, আপুনি বিয়োগফলটো 1লৈ নিব পাৰিব লাগিব, বুজি পাইছে, ঠিক আছে। ধৰি লওক এতিয়া 20ৰ পৰা 4, 5, ঠিক আছে, 4, 5 গুণ 20, 5 - 4 কৰিলে 1 থাকে। এইটো কিন্তু চাব হা, 1লৈ নিব পাৰিব লাগিব। এই 20টোক উৎপাদকটো বিয়োগ কৰি 1লৈ নিব পাৰিব লাগিব। যদি 1লৈ নিব নোৱাৰে তেতিয়াহ'লেও তাৰ কাৰণে বেলেগ উপায় আছে, আমি এইটো ভিডিঅ'তে সেইখিনি আলোচনা কৰিম। যদি প্লাছ চিন থাকে আৰু উৎপাদকটোক বিয়োগ কৰি 1লৈ নিব পাৰি, তেতিয়াহ'লে এই উৎপাদকবিলাকৰ, ঠিক আছে, এই ডাঙৰ সংখ্যাটোৱে হ'ব আপোনাৰ এই কুৱেশ্যনটোৰ এনচাৰ। বুজি পালেনে? আপোনাক লাগিব নেকি 2 ছেকেণ্ড? মোৰ মতেতো নালাগে, কাৰণ আপুনি দেখিলে 20 দেখিলে 4, 5, 20, আপুনি জানে 5 - 4 কৰি দিলে 1 পালে, ফাৰ্ষ্ট এনচাৰ। কেইছেকেণ্ড লাগিলে? 1 ছেকেণ্ডো নালাগিলে, হয়নে? একদম ইজি হয়। আকৌ এবাৰ কৰি দিছোঁ মই। ইয়াত চাওক, কুৱেশ্যন এনেকৈ থাকিব, এই বস্তুটো চাব কিন্তু ডট 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 এনেকৈ এই বস্তুটো গৈ থাকিব লাগিব। যদি ৰখি যায়, এইটো এনেকৈ নাথাকে, এক্সামত যদি এই চিনটো নাথাকে, তাৰ কাৰণেও বেলেগ উপায় আছে, ঠিক আছে। প্ৰতিটো বস্তুৱে আজি আমি এইটো ক্লাছত আপোনাক ক্লিয়াৰ কৰি দিম, বুজি পাইছে? চাওক, প্লাছ চিন থাকিলে কি কৰিব, ডাইৰেক্ট কথা যে বস্তুটো যিখিনি উৎপাদক থাকে সেইটো 1লৈ যায় নে নাযায় আপুনি চাব। যদি 1লৈ যায় তেতিয়াহ'লে ধৰি লওক এতিয়া 5 আৰু 5, 20ৰ উৎপাদক 5, 4, 5, 4 গুণ 20 আমি জানো, ঠিক আছে। 5ৰ পৰা 4 বিয়োগ কৰিলে 1 ওলাব। তো যদি এনেকৈ 1 ওলায়, যদিহে প্লাছ চিন থাকে তেতিয়াহ'লে তাৰ এনচাৰটো এই ডাঙৰ সংখ্যাটো হ'ব, 5 হ'ব, ঠিক আছে। বুজি পালে? কোনো খেলি মেলি হ'ব নালাগে, ঠিক আছে। যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্টত জনাই দিব, ঠিক আছে। আকৌ এটা মই আপোনালোকক দেখাই দিছোঁ বেলেগ এটা, ধৰি লওক কুৱেশ্যন 2, ধৰি লওক এক্সামত আছে 6 + √6 + √6 + √6 এনেকৈ গৈ আছে অসীমলৈ। তো এইটো আপোনালোকে কি কৰিব, দেখাৰ লগে লগে ক'লে যে 3 2 6, আপুনি জানে যে 3 2 6, তো 3 পৰা 2 যদি মই বিয়োগ কৰোঁ 1 থাকিব, তো ইয়াৰ এনচাৰ হ'ব 3, ঠিক আছে।
ডাইৰেক্ট 3 চকুমুদি 3 টিক কৰি দিব বুজি পালে আকৌ এবাৰ বুজাই দিছো যদি এনেকে প্লাস চিন থাকে ৰুট অভাৰ থাকে আৰু বস্তুটো এনেকে অসীমলৈ গৈ থাকে দেখিছে এনেকে কন্টিনিউ সিৰিজটো গৈ থাকিব তেতিয়াহলে কি কৰিব এই যিটো সংখ্যা ইয়াত থাকিব সেইটো সংখ্যাৰ উৎপাদকক একলে নিব পাৰি নে চাব ঠিক আছে 3 2 6 3 পৰা 2 বিক কৰিলে 1 থাকে তেতিয়াহলে ডাঙৰ সংখ্যাটো হ'ব আপোনাৰ কি হ'ব তাৰ এনসাৰ হ'ব ক্লিয়াৰ আছে ঠিক আছে এতিয়া সব এটোটো আমি পঢ়ি গলো কি হয় যদি প্লাস চিন থাকে এতিয়া যদি মাইনাস থাকে তেতিয়া ধৰি লওক এটা কোৱেচন আপুনি আগৰটোকে দেখাইছো 20 মাইনাস 20 মাইনাস 20 মাইনাস 20 এনেকে গৈ আছে ঠিক আছে তো এটোত কি কৰিব সেম একেই একো খেলি মেলি নাই যে একলে নিব লাগিব বস্তুটো মাত্ৰ একলে নিব লাগে যে 5 4 গুণ 20 আমি জানো ঠিক আছে 5 ৰ পৰা 4 গলে থাকিলে 1 হয়নে তো ইয়াতে যেহেতু মাইনাস আছে তেতিয়াহলে সৰু সংখ্যাটো আপোনাৰ এনসাৰ হ'ব সিম্পল প্লাস থাকা হলে কি হলে প্লাস থকা হলে হল ডাঙৰ সংখ্যাটো আৰু যেহেতু মাইনাস আছে গতিকে ইয়াত এনসাৰ হ'ব সৰু সংখ্যাটো ঠিক আছে একদম ইজি হয় 1 সেকেন্ডো আপোনালোকক নালাগে যেতিয়া আপুনি বুজি পাব ন 1 সেকেন্ডো আপোনাক এটো কৰিব নালাগে আৰু এটা মই বুজাই দিছো আপোনাক ধৰি লওক এটো এটা 12 আছে ঠিক আছে মাইনাস 12 আছে আকৌ ৰুট অভাৰ আছে 12 আছে মাইনাস ৰুট অভাৰ 12 এনেকে কৈ আছে ঠিক আছে এটো কি কৰিব দেখা লগে যে 3 4 গুণ 12 হয়নে 4 পৰা 3 গলে থাকিলে 1 এইবিলাকতো আপুনি পৰীক্ষাত কৈ থাকিব নালাগে মই দেখাই দিছো ঠিক আছে তো ডাইৰেক্ট কি পালে ইয়াতে যেটো মাইনাস আছে সৰু সংখ্যাটো আপোনাৰ এনসাৰ ডাইৰেক্ট কলে 4 3 12 4 3 12 ঠিক আছে 4 পৰা 3 গলে থাকিল 1 মানে 1 ওলাই গল তো মাইনাস আছে যেহেতু 3 টো এনসাৰ হ'ব হয়নে একদম ইজি ঠিক আছে তো মই আপোনালোকক কৈ এবাৰ অনুৰোধ জনাইছো যদি চেনেলটো আপুনি এতিয়াও সাবস্ক্ৰাইব কৰা নাই ঠিক আছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়া আহিছো আমিতো পঢ়ি গলো যে ধৰি লওক এবিলাকৰ উৎপাদক একলে নিব পাৰি ঠিক আছে কিছুমান সংখ্যা থাকে যাক একলে নিব নোৱাৰে এতিয়া মোক 3 টো আপুনি একলে নিব পাৰিব 3 গুণ 3 3 পৰা 1 বিক কৰিলে 2 হে থাকিব হয়নে 5 টো আপুনি একলে নিব পাৰিব নোৱাৰে কাৰণ 5 টো কি হয় 5 গুণ 5 বিক কৰিলে 4 থাকিব তো যদি এনেকা থাকে ঠিক আছে তেতিয়াহলে আপোনালোকে কি কৰিব ইয়াৰ ক্ষেত্ৰত আপোনালোকে এটা সিম্পল ফৰ্মুলা ঠিক আছে সিম্পল ফৰ্মুলা এটো কৰোতে আপোনালোকৰ মনতে ৰৈ যাব ঠিক আছে 4a plus 1 divided by 2 এই ফৰ্মুলাটো আজি লিখি থৈ দিও এই ফৰ্মুলাটো এতিয়াই ঠিক আছে এতিয়াই স্ক্ৰিনশ্বট লওক কি লওক ঠিক আছে এতিয়া এই ফৰ্মুলাটো লিখি পঢ়া টেবুলৰ আগত মাৰি থৈ দিওক কাৰণ পৰীক্ষাত আহিব এনেকুৱা কোৱেচন ঠিক আছে এতিয়া সব মই কেনেকৈ এটো ইউজ হ'ব ফৰ্মুলাটো দেখাই দিম কোৱেচনত আহিলে আপোনাৰ 3 plus 3 plus 3 plus 3 plus root 3 এনেকে গৈ আছে ঠিক আছে এতিয়াতো আপুনি এটো যদি 4 5 6 থাকিলে হয় 3 গুণ 6 কৰিলে বিক কৰিলে এতিয়াতো এটো আপুনি একলো নিব নোৱাৰে তো কি কৰিব তেতিয়া আপুনি এই যে a টো লিখিছো ন a টো হৈছে এই সংখ্যাটো ইয়াত যেটো সংখ্যা আছে সৰি ইয়াত যেটো সংখ্যা আছে এটো a = 3 ঠিক আছে ইয়াত যেটো সংখ্যা থাকিব হেতু a এটা কি কৰিব 1 plus চিৰাচিদি 4 ইয়াত a ঠাইত 3 বহাই দিব plus 1 divided by 2 equal to 1 মানে 1 plus to দিব plus 4 × 12 12 * 1 = 13 divided by 2 এটো হ'ব আপোনাৰ এনসাৰ বুজি পালে আকৌ এবাৰ বুজাম চিন্তা কৰিব লগা নাই ঠিক আছে ধৰি লওক আপোনাৰ কি থাকিলে 5 ঠিক আছে 5 5 5 এনেকে গৈ থাকিলে এবাৰ যদি বুজি নাপায় দুবাৰ চাওক ভিডিও তিনিবাৰ চাওক চাৰিবাৰ চাওক 100 বাৰ চাওক কিন্তু কনসেপ্ট ক্লিয়াৰ কৰি ল'ব ঠিক আছে ফৰ্মুলা আমি জানো কি 4a plus 1 by 2 এটো একদম মনত ৰাখিব ঠিক আছে এটো যদিহে আপুনি কি কয় একলে নিব নোৱাৰে তেতিয়াহলে ইয়াত কি হ'ব 1 plus 4 5 20 21 2 লাগিল নেকি টাইম লাগিল নেকি ফৰ্মুলা জানিলে 1 সেকেন্ড নালাগে ঠিক আছে ফৰ্মুলা মনত ৰাখিব যিমান পাৰে এই ফৰ্মুলাটো মনত ৰাখি ল'ব ঠিক আছে কো টান ফৰ্মুলা নহয় 3টা 4টা ঘৰত প্ৰেক্টিস কৰক ঠিক আছে এটো মনত ৰাখি যাব
যিমানে আপুনি প্ৰেক্টিছ কৰিব সিমানে আপোনাৰ মনত থাকি যাব। আমি প্ৰেক্টিছ কৰি কৰিয়ে এইবিলাক শিকিছোঁ, ঠিক আছে। কোনো বেলেগ একো কৰি শিকা নাই, প্ৰেক্টিছ কৰিছোঁ, যিমানে প্ৰেক্টিছ কৰিছোঁ সিমানে শিকিছোঁ। এতিয়া আহিছোঁ যিটোত আপোনাৰ 1 ছেকেণ্ডতকৈ কম ছেকেণ্ড লাগিব। কি ছেকেণ্ড কয় আপোনালোকে সেইটো? এতিয়া চাওক, যদি এনেকে থাকে মানে কি ইয়াত পূৰণ চিন আছে, হয়নে? এনেকে থাকে মানে কি পূৰণ চিন আছে, ঠিক আছে। তো এইটো কি কৰিব, দেখাৰ লগে লগে ইয়াত যিটো সংখ্যা থাকে সেইটোৱে এনচাৰ। আপুনি বেলেগ এইবিলাক অংক কৰি থাকিব দৰকাৰ নাই। পূৰণ চিন থকা মানে আপুনি এইটোৱে এনচাৰ। এই পাঁচটো যে আছে এই পাঁচটোৱে আপোনাৰ এনচাৰ, ঠিক আছে। যিমানেই থাকক আপোনাৰ পূৰণ চিন থকাৰ লগে লগে ইয়াত যিটো সংখ্যা থাকিব সেইটোৱে এনচাৰ, যি হওক। তাক 1লৈ নিব পাৰে, 2লৈ নিব পাৰে, 10লৈ নিব পাৰে, যি কৰে কৰক। ইয়াত পূৰণ চিন থকা মাত্ৰকে এইটো হ'ব আপোনাৰ এনচাৰ। যিটো সংখ্যাত থাকিব সেইটোৱে হ'ব আপোনাৰ এনচাৰ। ট্ৰিক্সটো কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব। আকৌ এবাৰ কৈছোঁ, যদিহে আপোনালোকে এই শ্বৰ্ট ট্ৰিক্সৰ চিৰিজটো কণ্টিনিউ কৰিব বিচাৰে তেনেহ'লে চেনেলটো শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰক, ঠিক আছে। কাৰণ আপোনালোকে শ্বেয়াৰ কৰিলেহে আমাৰো কাম কৰিবৰ কাৰণে এটা মটিভেশ্যন আহে। আৰু উইদাউট মটিভেশ্যনত আপুনি জানে যে কোনো কাম কৰিব নোৱাৰে। মটিভেশ্যন বহুত ইম্পৰ্টেণ্ট হৈ যায়, ঠিক আছে। যিকোনো কামৰ কাৰণে মটিভেশ্যন বহুত ইম্পৰ্টেণ্ট হৈ যায়। তো আপুনি যদি বিচাৰে, ঠিক আছে, তো চেনেলটো শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰক। আপোনাৰো লাভ হ'ব, আমাৰো কি হয় এটা মটিভেশ্যন বাঢ়িব, ঠিক আছে। এতিয়া চাওক, আমিতো বিচাৰোঁ যে চিৰিজটো কেনেকৈ কণ্টিনিউ কৰি ৰাখিব বিচাৰোঁ। কিন্তু আপোনালোকে যদি নিবিচাৰে, আপোনালোকে যদি জানেই গোটেইখিনি, তেতিয়াহ'লে আমাৰনো ইয়াত চিঞৰি বাখৰি থকা কি কাৰণ থাকে, ঠিক আছে। তো এইটো চিন্তা কৰি ল'ব। এতিয়া চাওক, 7 প্লাছ নহয়, চৰি হা, 7 এনেকৈ 7 এনেকৈ 7 এনেকৈ এই চিনটো কিন্তু ইম্পৰ্টেণ্ট হয়। এনেকৈ চাব, এইটো আছে নাই, কিছুমানে এইটো নাথাকিলে কি কৰিব সেইটো মই আপোনাক কৈ আছোঁ, ঠিক আছে। এই চিনটো আছে নাই চাব, এই চিনটো নাথাকিলে কিন্তু কাহিনী বেলেগ হৈ যাব, এই চিনটো নাথাকিলে। তো এতিয়া ইয়াত এনচাৰ দেখা মাত্ৰই কি পালে, 7। একো কৰিব নালাগে, আপুনি দেখি পেলাই এইটো পৰীক্ষাত আমি প্ৰথমতে একদম যেতিয়া নাজানো, একদম এক্সাম দিব গৈছোঁ, এনেকুৱা দেখিছোঁ বা মাথা বিষাই গৈছে পৰীক্ষাত, কি প্ৰশ্ন আহিছে এইডাল, দেখি পোৱা নাই, কিবা কৰি পোৱা নাই। তেতিয়া শিকোৱা মানুহো এনেকুৱা নাই। লাহে লাহে যেতিয়া শিকিবলৈ আৰম্ভ কৰিছোঁ তেতিয়া এই ট্ৰিক্সবিলাক জানিছোঁ। তো দেখা মাত্ৰকে কি হয় এনচাৰ, ঠিক আছে। দেখিলেই আপুনি এনচাৰ আৰু ইয়াত ৰ'বলৈ কোনো কথাই নাই, ঠিক আছে। এতিয়া চাওক, এতিয়া যিটো ট্ৰিক্স সেইটো অকণ মনত ৰাখিব ভালকৈ। এতিয়া ধৰি লওক আপোনাৰ ইয়াতে 5, ইয়াতে 5, ইয়াতে 5, ঠিক আছে, এনেকৈ আছে, ঠিক আছে, এনেকৈ আছে। এই এনেকুৱা অসীমলৈ গৈ থকা চিনটো ইয়াত নাই, অকল এনেকৈ আছে, এইটো 5 হয়, ঠিক আছে। হেণ্ডৰাইটিংটো জানে মোৰ কিমান ভাল হয়, ঠিক আছে। তো সেইটো আপোনালোকে মোক কৈ গৈছোঁ, বহি ওলাই লওক, লিখি যাওক, ঠিক আছে। তেতিয়াহে আপোনালোকে কৰিব পাৰিব। তো ইয়াততো এইটো নাই, তেতিয়াহ'লে কি কৰিব, ইয়াৰ কাৰণে ভালকৈ শুনিব, ঠিক আছে। এই এনেকৈ থাকে মানে কি, ইয়াত এটা 2 থাকে, ঠিক আছে। ৰোডৰ ক্ষেত্ৰত যদি অকল এনেকৈ এটা চিন থাকে তেতিয়াহ'লে ডেট মিনছ ইয়াত এটা 2 আছে, ঠিক আছে। কিউবৰ ক্ষেত্ৰত ইয়াত 3টো দিয়া থাকে, ঠিক আছে। ৰোডৰ ক্ষেত্ৰত দিয়া নাথাকে, তো ইয়াত 2টো থাকে, ঠিক আছে, 2টো থাকে। আপোনালোকে সেইটো মনত ৰাখিব, 2টো থাকে। তো আমি কি কৰিম ইয়াতে, আপোনালোকে ক'ব পাৰিবনে? কিবা আইডিয়া আছে যদি কমেণ্টত মোক জনাব, ঠিক আছে। আপোনালোকে যদি কিবা বেলেগ থিংছ জানে, ঠিক আছে। তো ইয়াতে মই ক'লোঁ কি 2 আছে। তো এতিয়া আমি কি কৰিম, ইয়াত 2টা লাইন ল'ম, এটা লাইন ওপৰত ল'ম, এটা লাইন তলত ল'ম, ঠিক আছে। প্ৰথমতে কেইডাল এনেকুৱা চিন আছে, 1ডাল 2ডাল 3ডাল, কেইডাল এনেকুৱা চিন আছে আমি হিচাপ কৰিম, ঠিক আছে। ইয়াত আছে 1ডাল 2ডাল 3ডাল, হয়নে? তো আমি ওপৰত প্ৰথমতে 0ৰ পৰা আৰম্ভ কৰিম, 2 to the power 0, 2 to the power 1, 2 to the power 2, ভালকৈ বুজি ল'ব এইটো, ঠিক আছে। প্ৰথমতে আমি এই ইয়াত কেইডাল চিন আছে সেইটো ওপৰত লিখিম। কেনেকৈ লিখিম, 0ৰ পৰা আৰম্ভ কৰিম, 2 to the power 0, 2 to the power 1, 2 to the power 2, গোটেইকেইটা যোগ কৰিম। নেক্সট কি কৰিম, নেক্সট এই 5টো যে আছে, এই 5টো আমি ইয়াত লিখিম, ঠিক আছে। 5টো ইয়াত লিখিম, আৰু ইয়াত যিহেতু 2 এটা আছে ন, এই 2টো আকৌ ইয়াত লিখিম আমি, ঠিক আছে। আৰু ইয়াত 5 কেইটা আছে, ইয়াত 3টা আছে বাৰু, 1 2 3, সেই 3টাটো আকৌ ইয়াত লিখিম, কেইটা আছে আমি হিচাপ কৰিম, ঠিক আছে। ভালকৈ মনত ৰাখক, আকৌ এবাৰ কৈ দিছোঁ, যদি এনেকুৱা যদি চিন থাকে ডেট মিনছ ইয়াত আপোনাৰ 2 এটা আছে, সেইটো বুজি ল'ব আপুনি,
ঠিক আছে যদি 3 থাকে কিউব থাকে কিউবটো ইয়াত 3টো লিখাই থাকে 2 থাকিলে এটো লিখা নাথাকে এটো অটোমেটিকলি 2 থাকে ঠিক আছে তো ওপৰত কেডাল এনেকুৱা চিন আছে হেতু হিসাব কৰিব ইয়াত 1 2 3 ডাল আছে তো আমি কি কৰিম 3 ডাল থাকিলে 0 পৰা আৰম্ভ কৰিম 2 to the power 0 plus 2 to the power 1 plus 2 to the power 2 তলত কি কৰিম ইয়াত যেটো সংখ্যা আছে হেতু লিখিম তাৰ পিছত যেহেতু স্কয়াৰ ইয়াত 2 এটা আছে 2 টো লিখিম আৰু 5 কেটা আছে 5 আছে 3টা এতিয়া আমি কি কৰিম 2 to the power 0 মানে কিমান জানা নাই এটো লৈ আমি যেটো আমাৰ মেথছৰ সেকশন চলি আছে তাত আমি ক্লাস আনিম পিছত ঠিক আছে 2 to the power 0 2 to the power 2 2 to the power 19 2 to the power 13 কেনেকৈ উলিয়াই সেইবিলাকত টিক্সৰ সহায়তে আলোচনা কৰিম যদিহে আপোনালোকে বিচাৰে যদি নিবিচাৰে তো কি আৰু মোৰ নলেজ মোৰ লগততো থাকিয়ে যাব হয় না তো ইয়াতে চাওক 2 to the power 0 মানে হৈছে 1 ঠিক আছে তো 1 plus 2 plus 2 স্কয়াৰ মানে 4 তলত থাকিলে কিমান 5 2 to the power 3 ইয়াত 2 এটা আহিব ঠিক আছে ইয়াত 2 এটা আহিব যেটো মই একেলগে লিখি দিলো হা 2 এটা আহিব ইয়াত 2 এটা আহিব ঠিক আছে এনেকুৱা হৈ যায় কথা ইয়াত 2 আছে তো মই এই 5টো যদি এফালে লৈ আহো ইয়ালৈ লৈ আহো ঠিক আছে ওপৰত কিমান থাকিব 1 2 3 4 7 ইয়াত 7 থাকিলে মানে ইয়াত 2 এটা থাকিলে ইয়াত কি থাকে 2 to the power ইয়াত 2 to 2 কটা কৰিব কিমান হ'ব 5 7/3 এটো হ'ব আপোনাৰ আনসাৰ বুজি পালে নাই পোৱা বুজি চাগে ঠিক আছে কো বুজাম টেনচন নলব বুজাই থাকিম মই বুজা লাগে ফাইভ ঠিক আছে √5 √5 দিয়া আছে প্ৰথমতে বুজি লওক যদি এনেকৈ থাকে তেতিয়াহলে ইয়াত এটা 2 আছে বুলি ধৰিব এনেকুৱা অংক থাকিলে দেখা দেখি কি কৰে প্ৰথমতে ওপৰত কেডাল এনেকুৱা চিন আছে এটো হিসাব কৰিব 0 পৰা এডাল হৈছে 0 এডাল হৈছে 1 এডাল হৈছে 2 তাৰ কাৰণে কি লিখিব 2 to the power 0 2 to the power 1 2 to the power 2 মানে তাৰ পিছত কি কৰিব ইয়াত যেটো সংখ্যা থাকে এটো ইয়াত লিখি দিব এনেকে যেহেতু এটো ইয়াত 2 আছে ইয়াৰ কাৰণে তাত 2 লিখিব 5 কেটা আছে 3টা আছে ঠিক আছে 5 3টা আছে নেক্সট লাইনত কি কৰিব যদি এনেকে থাকে ন আপুনি এনেকে থাকে 2 to the power 0 মানে তো 1 হৈ যায় ঠিক আছে 1 ইফালে 1 2 3 ঠিক আছে 2 স্কয়াৰ হৈ গল 4 এটো হৈ গল আপোনাৰ কিমান 2 1 3 2 1 3 হৈ গল ন না 2 1 3 2 এটো হৈ গল 1 2 4 4 6 7 ঠিক আছে 2 টো নাথাকে সৰি হা 2 টো নাথাকে এফালে গল 7 এফালে থাকিলে 5 to the power 8 ঠিক আছে প্ৰথমে মই 2 টো থাকিব বুলি 2 টো ইয়াত ধৰি লৈছো বিকজ 2 টো নাথাকে ইয়াত এটো হৈ গল আপোনাৰ 5 টো যেটো ইয়াত আছে ওপৰলে এনেকে গুচি যাব 5 ইয়াত একটা আছে ন উল্টা দিলে ইয়াত ওপৰলে গুচি যাব 5 7 8 এটো হ'ব আপোনাৰ আনসাৰ ঠিক আছে যদি বুজি পোৱা নাই তেতিয়াহলে কমেন্টত জনাব মই আকৌ এবাৰ আপোনালোকৰ কাৰণে বুজাই দিম ঠিক আছে নেক্সট যেটো চক এটোত আপোনাৰ যদি ইয়াত কিউব থাকে 5 থাকে কিউব 2 3 থাকে 5 থাকে আকৌ 3 থাকে 5 থাকে তেতিয়াহলে কি কৰিব অথনি কি কৈছিল অকল এনেকে আছিল এনেকে আসলে মানে কি ইয়াতে 2 এটা আসলে বুলি ধৰিছো ইয়াত 3 আছে এই একাটা কাহিনী ঠিক আছে কাহিনী একেটাই ইয়াত 2 সলনি 3 বাদ দিব ইয়াত কেডাল আছে এনেকে হিসাব কৰিব এটো 0 ধৰিব এটো 1 ধৰিব 2 ধৰিব 3 to the power 0 3 to the power 3 to the power 1 3 to the power 2 ইয়াত আছে 5 ইয়াত আছে আপোনাৰ কিউব গতিকে কিউব লিখিব ইয়াত আছে আপোনাৰ কেটা পাস 1 2 3টা তো 3টা হৈ গল 3 to the power 0 মানে কিমান 1 ঠিক আছে 1 3 3 3 গুণ 9 9 10 11 হৈ গল 90 5 কিমান হ'ব 3 3 গুণ 9 9 3 গুণ 27 এটো হ'ব আপোনাৰ আনসাৰ বুজি পালে কিবা খেলি মিলি আছে যোগ বিয়োগ কোনটো চাই লব কনসেপ্ট এটোই হয় ঠিক আছে নেক্সট আহিছো আৰু এটা যেটো আজি লাষ্ট হ'ব এটো হৈছে আপোনাৰ ধৰি লওক কেতিয়াবা দিয়া থাকে x = 4 স্কয়াৰ
64 ঠিক আছে 4 স্কোয়াৰ আকৌ আপোনাৰ দিলে 64 এনেকৈ যদি গৈ থাকে চিজটো তেতিয়া কি পাৰিব অথনি মই কৈছিলোঁ যে ইয়াতে যিটো সংখ্যা পায় সেইটো সংখ্যা যদি পূৰণ থাকে ধৰক ইয়াত দেখক আপুনি চাওক ইয়াত 4 স্কোয়াৰ আছে ইয়াত 64 আছে ইয়াত 4 স্কোয়াৰ আছে 64 আছে তো তেতিয়া কি কৰিব তেতিয়া চিধা চিধি কথা এইটো 4ৰ কিবা ঘাতলৈ নিব পাৰে নেকি সেইটো চাব ঠিক আছে ঘাত বেছবিলাক চেম কৰি দিব 4 স্কোয়াৰ এইটো মই কেনেকৈ লিখিব পাৰোঁ 4 কিউব বুলি লিখিব পাৰোঁ নে ঠিক আছে এইফালে আছে 4 স্কোয়াৰ ঠিক আছে এইফালে হৈ গ'ল আপোনাৰ 4 কিউব বেছবিলাক চেম হৈ গ'ল নে যেতিয়া বেছবিলাক চেম হৈ গ'ল সেই বেছটো হ'ব আপোনাৰ এনসাৰ বুজি পালে একদম খেলি মেলি হ'ব নালাগে ঠিক আছে বহুত ইজি হয় আৰু পৰীক্ষাত ইয়াৰ পৰা এটা নহয় এটা কোৱেশ্যন আপোনাৰ আহা দেখিবই আপুনি ঠিক আছে আহে মানে আহিবই তো ধন্যবাদ ঠিক আছে আজিলৈ ইমানখিনি আছিল আকৌ এবাৰ কৈছোঁ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ আপুনি যেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহে আমাৰ কিবা এটা নতুন কাম কৰিবৰ কাৰণে আকৌ মটিভেশ্যন আহে ঠিক আছে তো ধন্যবাদ